যিটো এতিয়া গোটেই সমগ্ৰ বিশ্বই ইয়াক আদৰ্শ হিচাপে গ্ৰহণ কৰিছে। মই দেশৰ প্ৰধানমন্ত্ৰীগৰাকীকো বহুতবাৰ কোৱা হলো যে সবকা সাথ সবকা বিকাশ। আজি আমাৰ পূৰ্বপুৰুষগৰাকীয়ে কিন্তু 1228 খ্ৰীষ্টাব্দত এই অসমৰ লগত আহি এতিয়াই তেখেতে সকলো মানুহক লগত লৈ চলাৰ নীতিটো যে মিলিব লাগে মিলাব লাগে আৰু কিছু দিব লাগে কিছু ল'ব লাগে দিন যাবলৈ হলে এই যিটো নীতি আছিল সেই নীতিটোৰ আধাৰত ইয়াত বিভাজিত হৈ থকা বিভিন্ন জাতি জনগোষ্ঠীৰ লগত এটা শক্তিশালী অসমীয়া জাতি নিৰ্মাণ কৰিছিল আৰু সেই জাতিটোকে সাংস্কৃতিক বাটেৰে পুৰাই লৈ গৈছিল। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও যথেষ্ট বিভিন্ন ধৰণে কাৰ্যসূচীবিলাক তেখেতে গ্ৰহণ কৰিছে আৰু আহোমৰ আদৰ্শখিনি আহোমৰ সংস্কৃতিখিনি বিশ্ব দৰবাৰলৈ লৈ যাবৰ কাৰণে তেখেতে লোৱা প্ৰচেষ্টাটো আমি বিভিন্ন সময়ত দেখিবলৈ পাইছো। গতিকে আমি ভাবো যে আমি জাতি হিন্দুকী মানুহ হিচাপে কেৱল আহোমসকলেই নহয় আমি অসমত বাস কৰা প্ৰত্যেকটো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমাৰ জাতিটোক শক্তিশালী সমৃদ্ধিশালী আমি কৰিবই লাগিব। সাংস্কৃতিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আমি শক্তিশালী হলে ভৱিষ্যতে নিজৰ নিৰাপত্তা আৰু আয় অসমীক আমি বিশ্ব দৰবাৰত উজ্বলাই তুলিব পাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।